এই হনুমান চালিসা আজি আমি আমি পাঠ কৰিম আপোনালোকে শুনিব আৰু সকলো ভক্তপ্ৰাণ ৰাইজে যাতে শুনে। জয় শ্ৰী সীতাৰাম। আহক আমি দোহাটো আৰম্ভ কৰোঁ। सहस बदन तुम्हारो जस गावे अस कहि श्रीपति कंठ लगावे सनकादिक ब्रह्मादि मुनीसा नारद सारद सहित अहिसा। की কৈছে सहज बदन तुम्हारो जस गावे। की কৈছে অনন্ত নাগে সহস্র মুখে তোমার যোগান কৰিছে। কৈছে হনুমানজী প্ৰভু কৈছে আপোনাৰ गुणगान की কৈছে অনন্ত নাগে আৰু সহস্র মুখেৰে কি কৈছে যোগান কৰিছে। আৰু কি কৈছে असकाहि श्रीपति कंठ लगावे। আৰু কি কৈছে শ্ৰীপতি ৰামচন্দ্ৰই তেওঁ কি কৰিছে কণ্ঠ লগাইছে, মানে কি কৰিছে এনেকা আবুতি লৈছে। আৰু লগতে কি কৈছে মোৰ মৰমৰ ভাই ভৰতৰ সমান তুমিও কৈছে মৰমৰ কৰি কয় কণ্ঠ। কণ্ঠ মানে আমাৰ কণ্ঠ কি প্ৰথম কণ্ঠ হৈছে আমাৰ এই গৌৰৱ কণ্ঠ, আৰু দ্বিতীয় কণ্ঠ আমাৰ এই উপৰিখন কিবা কিবা আছে ডাউন আছে নহয়, এইটোকো কণ্ঠ বুলি কয়। সেইকাৰণে যেতিয়া কণ্ঠীমালা দিয়ে, যিবিলাক গুৰুৱে যেতিয়া গুৰু মন্ত্ৰ লোৱা যায় তেতিয়া কণ্ঠীমালা দিয়ে। কিছুমানে কণ্ঠীমালা ইয়াত দিব, গোটেই মানে কণ্ঠ এনেকৈ লাগি ধৰিব। আপোনালোকে দেখিছে তুলসী মালা পিন্ধে নহয়, তুলসী মালা পিন্ধে পুৰা লাগি থাকে নহয়, ইয়াত লাগি থাকিব লাগে। লাগি থকাৰ কাৰণটো হৈছে কণ্ঠ। কণ্ঠত লাগি থকাৰ কাৰণে কি কৈছে কণ্ঠী মালা বুলি কৈছে, কণ্ঠত লাগি থকা মালা দেই। আৰু কি কৈছে যিবিলাক সাধু সন্ত ত্যাগীবিলাকে দিয়ে সেইটো এই গলত লাগি নাথাকে, সেইটো ক'ত লাগে বুকুৰ যিটো কণ্ঠ কান্ধি ইয়াতে সেই মালাটো ইয়ালৈকে আহাকে দিয়ে, ইয়াকো কি বুলি কয় কান্ধি বুলি কয়। তো কণ্ঠ মানে এনেকৈ কান্ধত লগাই কি কৰিছে হনুমানজী ধৰি প্ৰশংসা কৰিছে আৰু কি কৰিছে প্ৰেম ভাৱ লিখিছে। তাৰপিছত কি কৈছে সনকাদিক ব্ৰহ্মাদি মুনিসা নাৰদ সাৰদ সহিত আহিসা। ব্ৰহ্মাক আদি কৰি সনক আদি শ্ৰেষ্ঠ মুনিও কি কৰিছে নাৰদ সৰস্বতী অনন্ত নাম বুলি কৈছে। তো হনুমানজীৰ যিখিনি গুণগান মা সৰস্বতীৰ যেনেকুৱা জ্ঞান আছে গুণ আছে, ঠিক তেনেকুৱা হনুমানজীৰো কি আছে বোলে জ্ঞান আছে, চাৰিবিধৰ জ্ঞান আছে। সেইকাৰণে প্ৰথমতে কৈছে যে হনুমান জ্ঞান গুণ সাগৰ বুলি কৈছে না। তো হনুমানজী কি বুলি কৈছে জ্ঞানৰ সাগৰ বুলি কৈছে। যেনেকুৱা পানীত সাগৰত পানী থাকে, যেনেকুৱা পানী আমি কি কৰিব নোৱাৰো জুখিব নোৱাৰো নহয় জানো, কিমান পানী আছে আজি তাৰিখত জুখিব পৰা নাই, ঠিক তেনেকুৱা হনুমানজীৰ জ্ঞান ইমান জ্ঞান আছে কৈছে সাগৰৰ দৰে জ্ঞান আছে বুলি কৈছে। তো প্ৰভু আমি মা সৰস্বতীৰ পৰা জ্ঞান পাওঁ, আৰু হনুমানজীক স্মৰণ কৰিলে হনুমানজীৰ চালিচা গালে বা চালিচা পাঠ কৰিলে কি কৈছে জ্ঞান বুদ্ধি আহিব বুলি কৈছে। তো ইয়াত কি কৈছে আমাৰ শ্ৰেষ্ঠ মুনি নাৰদ, যাক আমি দেৱ ঋষি বুলি কয়, দেৱতাসকলৰ ঋষি। বাকীবিলাক মানৱ জন্ম পাই ঋষি হৈছে সাধু সন্ত হৈছে নহয় জানো। তো দেৱতাৰ ঋষি হৈছে কোন নাৰদ। নাৰদ হৈছে ব্ৰহ্মাৰ পুত্ৰ। সিহঁতেও কি কৰিছে প্ৰশংসা কৰে বুলি কৈছে। জয় শ্ৰী সীতাৰাম। আমাৰ এই 13 সূত্ৰ দোহাত এইখিনিকে মই কৈ সমাপ্ত কৰিছোঁ।